যেতিয়াই মন গৈছিল অসমীয়া জাতিৰ হিয়া আমঠু জুবিন গাৰ্গে কমাৰকুছি এইখন আতিথ্য ৰিজৰ্টত আহিছিল আৰু নিজে কেকবোৰ নিজৰ পচন্দৰ আহাৰ নিজে বনাই খাইছিল আৰু এই আতিথ্য ৰিজৰ্ট তেওঁ নিজৰ বুলি ভাবিছিল যেতিয়াই মন যায় তেওঁ তেতিয়াই আহিছিল ৰাতি 12টা 2টা যেনেকুৱা হ'ল ৰাতি কেতিয়াবা ফাংচন আহিলে বেছি কেতিয়াবা মিউজিচিয়ান গুচি যোৱা এনেকুৱাই যাতে ইয়াতে সোমাই যায় খানা খাই যায় ৰাতি গেট পাৰ হৈ কেনে এনেকুৱা আহি যায় একদিন আহি কিনে ইয়াতে বহি চবৰ লগত আমাৰ লগত খানা সেইদিনাখন নেখাল মানে ৰাতি পাৰ হৈ আহিছে ভাগৰ লাগছে চবকে বেলেগত খানা খোৱা নেকি দাদাই কথাটো আহি ইয়াতে ৰখি দিছে কিমান সময় থাকিলে ৰাতিপুৱা গুচি যায় পোহৰ হোৱাৰ লগে লগে আমি ৰখি থাকোঁ দাদাৰ লগতে আৰু কথা পাতি সোণাপুৰৰ অতিথি ৰিজৰ্টলৈ প্ৰায় আহিছিল আৰু তেওঁ যেতিয়াই মন গৈছিল এই ৰিজৰ্টখনলৈ আহিছিল আৰু তেওঁ ৰাতি 2টা বজাতো আহিছিল পুৱা নিশা 5 বজাতো আহিছিল আৰু এইসকল যিসকল কৰ্মচাৰী আছে মোৰ পিছফালে তেওঁলোকৰ সৈতে তেওঁৰ এটা খুব গভীৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ সৈতে জুবিন গাৰ্গৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিল এটা ভাই ককাই সম্পৰ্ক আছিল আৰু তেওঁলোকে যেতিয়াই জুবিন গাৰ্গ আহিছিলে যি ধৰণে তেওঁ বিচাৰিছিল সেই ধৰণে আপ্যায়ন কৰিছিল আৰু তেখেতৰ বিয়োগত আজি এইসকল কৰ্মচাৰী আজি শোকাভিভূত আৰু তেওঁলোকে আজি জুবিন দাৰ নথকা অৱস্থাত তেখেতৰ অনুভৱ তেওঁলোকে কৰিছে আৰু তেওঁলোকে আজি স্মৰণ কৰিছে আমাৰ আগত যে জুবিন গাৰ্গ থাকোঁতে যি ধৰণে তেওঁলোক আহিছিলে আৰু এইসকল কৰ্মচাৰী আমি দেখুৱাইছোঁ যে এওঁলোকে জুবিন গাৰ্গক তেওঁৰ পচন্দৰ খাদ্য বনাই খুৱাইছিল আৰু তেওঁলোকক ভৰসা কৰে জুবিন গাৰ্গ ৰাতি 5 বজাতো এই অতিথি ৰেষ্টুৰেণ্টলৈ আহিছিলে কি ক'ব জুবিন গাৰ্গ কিবা ক'ব বিচাৰিব নেকি আপোনালোকে না এটা গানেৰে কিবা কৰিব বিচাৰিব নেকি আপুনি তেখেতে যেতিয়া মৃত্যুত এই মায়াবিনী গানটো গাব দিছিলে সেই গানটোৱে নিশ্চয় মায়াবিনী গানেৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি তৰা লীলা গুণে আহি মনৰ ফুলত তুমি যে জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিছে কাৰণ তেওঁলোকে ৰাতি 5 বজাতে হওক বা 2 বজাতে হওক জুবিন গাৰ্গ আহে আৰু আহিলে নিজৰ ঘৰৰ দৰে এইসকল লোকে তেওঁলোকক বনাই খুৱায় আৰু তেওঁ নিজেও বনাই খায় আৰু এখন তেওঁ ঘৰৰ ৰেষ্টুৰেণ্ট আছিল আৰু আমি আপোনালোকক দেখুৱাই দিছোঁ যে এই ৰেষ্টুৰেণ্টখনৰ কাষতে থকা এচটা শিলত জুবিন গাৰ্গে আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে তেওঁ উজনি অসমৰ পৰা সাংস্কৃতিক অনুষ্ঠান কৰি আহি তেওঁ বিৰতি লৈছিল আৰু এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে আমি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ আৰু এনেদৰে জুবিন গাৰ্গৰ মৰমেৰে আৱৰি ৰখা এইসকল লোকক আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আমাৰ এই অনুষ্ঠান চাই থাকিব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ